হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, নতুন এছপি মুকলি হ'ল। বনভোজ বা পিকনিক যিসকলে খাবলৈ যাব তেওঁলোকে মানিব লাগিব নতুন এছপি নেমানিলে পৰিব পাৰে বিপদত। আৰু যোৱাকালি যিটো ঘটনা হৈ গ'ল বন্ধুসকল, গোলাঘাট ডিষ্ট্ৰিক্টৰ দেৰগাঁৱত যিটো এক্সিডেণ্ট হ'ল, তাৰ পাছতে এছপিটো প্ৰকাশ কৰা হ'ল। নতুন এছপি তাৰ পাছতে মুকলি কৰা হ'ল। আপোনালোকে চাই থাকিব ভিডিঅ'টোত শেষলৈকে কি এছপি দিছে চৰকাৰে, সকলোখিনি ভিডিঅ'টোত গম পাব। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। চাওক বন্ধুসকল, এইখন এছপি প্ৰকাশ পালে বনভোজ সন্দৰ্ভত অসম আৰক্ষীৰ এছপি প্ৰকাশ। ইয়াত প্ৰথম এছপিটো হ'ল সূৰ্য উদয়ৰ পূৰ্বে যাব নোৱাৰিব বনভোজলৈ। অৰ্থাৎ আপোনালোকে সূৰ্য উদয় অৰ্থাৎ বেলি নোলোৱালৈকে আপোনালোকে যাব নোৱাৰিব বনভোজলৈ। মানে আপোনালোকে অতি সোনকালে যদি যাব বিচাৰে, যদি আপোনালোকে বিচাৰে যে অতি সোনকালে যাম, তেনেহ'লে যাব নোৱাৰিব। সূৰ্য উদয় নোহোৱালৈকে, সূৰ্য উদয়ৰ পাছতহে আপোনালোকে বনভোজ বা পিকনিকলৈ যাব পাৰিব। ইয়াৰ পাছতো হ'ল সূৰ্যাস্তৰ পূৰ্বে বনভোজকাৰী পাব লাগিব নিজৰ ঘৰ। সূৰ্য অস্ত যোৱাৰ আগতে আপোনালোকে ঘৰ আহি পাবহি লাগিব। ৰাতি হ'ব নোৱাৰিব, মানে আপোনালোকে সোনকালে ঘূৰি আহিব লাগিব তাৰপৰা বেলি যাতে ডুব নোযোৱাৰ আগতে আপোনালোক ঘৰ পায়। ইয়াৰ পাছৰ এছপিটো হ'ল বনভোজ বাহনত অত্যাধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব। যিখন গাড়ী আপোনালোকে লৈ যাব বনভোজ বা পিকনিকলৈ, তাত বেছি মানুহ যাব নোৱাৰিব। তাৰ পাছৰ এছপিটো হ'ল বনভোজস্থলীৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব সুৰা, অৰ্থাৎ মদ বিক্ৰী কৰিব নোৱাৰিব। বনভোজস্থলী য'ত আপোনালোকে পিকনিক খাব যাব, সেই জেগাটুকুৰত কোনো মদ বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ পাছৰ এছপিটো হ'ল অবৈধ সুৰাৰ বেহা চলোৱা ধাবাত আৰক্ষীয়ে চলাই থাকিব অভিযান। ইয়াৰ ওচৰে পাছৰে যিবোৰ ধাবা থাকিব, তাত অবৈধভাৱে সুৰা বিক্ৰী কৰা যিবিলাক ধাবা আছে, তাত অভিযান চলাই থাকিব। অৰ্থাৎ আৰক্ষী অহা যোৱা কৰি থাকিব চেকিঙত। চালকে সেৱন কৰিব নোৱাৰিব কোনো নিচাজাতীয় দ্ৰব্য। যিজন ড্ৰাইভাৰ থাকিব সেইজনে কোনো মদ হওক বা নিচাজাতীয় দ্ৰব্য হওক খাব নোৱাৰিব। ইয়াৰ পাছৰ এছপিটো হ'ল বনভোজস্থলীত গাড়ী পাৰ্কিঙৰ পৰ্যাপ্ত ব্যৱস্থা থাকিব লাগিব। যিবোৰ আপোনালোকৰ পিকনিক প্লেচ থাকিব, আপোনালোকে য'লৈ যাব পিকনিক খাবলৈ, যিডোখৰ নতুনকৈ বা আগৰ পৰা ওলাইছে বনভোজস্থলী বা পিকনিক প্লেচ, তাত গাড়ী পাৰ্কিঙৰ সুবিধা সিহঁতি থাকিব লাগিব তাত গাড়ী পাৰ্কিঙৰ সুবিধা। ইয়াৰ পাছৰ এছপিটো হ'ল কুঁৱলীৰ সময়ত বনভোজকাৰী বাহন চলাচল সম্পূৰ্ণ নিষেধাজ্ঞ। মানে কুঁৱলী ওলাই থকা সময়ত কেতিয়াও বনভোজলৈ যাব নোৱাৰিব গাড়ী। আৰু ইয়াৰ পাছৰ এছপিটো হ'ল বনভোজকাৰীৰ বাহনত বজাব নোৱাৰিব উচ্চ প্ৰাবল্যৰ মিউজিক। জেনেৰেলি আমি দেখোঁ বা আমি নিজেও গৈছোঁ, গাড়ীত যেতিয়া পিকনিকলৈ যোৱা হয় বহুত এটা চিঞৰ বাখৰ কৰি যোৱা হয়, মানে বহুত এটা হুলস্থলীয়া পৰিৱেশ সৃষ্টি হয়। DJ বজোৱা হয় বা কিবা ডেক বজোৱা হয় ডাঙৰকৈ চাউণ্ড দি, সেইটো কৰিব নোৱাৰিব। সেইটো কাৰণে মনা কৰিছে কৰিবলৈ। বাহনত বজাব নোৱাৰিব উচ্চ প্ৰাবল্যৰ মিউজিক, মানে পাৰিব কম মিউজিক, তাত চাউণ্ড ভলিউম মানে বেছিকৈ দি নহয়, কম দি পেলাই বজাব পাৰিব। ইয়াৰ পাছৰ এছপিটো হ'ল বনভোজলৈ যোৱাৰ পূৰ্বে স্থানীয় আৰক্ষী থানাক অৱগত কৰিব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট বন্ধুসকল। আপোনালোকে যদি পিকনিকলৈ যাওঁ বুলি ভাবিছে কোনোবা এডোখৰ জেগালৈ, তাৰ আগতে আপোনালোকে আৰক্ষী বিষয়াক আপোনালোকৰ অন্তৰ্গত থানাখনক জনাব লাগিব। আৰক্ষী বিষয়াক জনাই পেলাই আপোনালোকে অৱগত কৰি পেলাই যাব লাগিব পিকনিকলৈ। ইয়াৰ পাছৰ এছপিটো হ'ল বনভোজস্থলীত পৰ্যাপ্ত লাইটৰ সুবিধা থাকিব লাগিব। যিডোখৰ পিকনিক প্লেচ থাকিব বা বনভোজস্থলী থাকিব, সেইডোখৰত মানে লাইটৰ ছিষ্টেমটো থাকিব লাগিব। গতিকে বন্ধুসকল, আপোনালোকে দেখিলে, যদি আপোনালোকে বনভোজ বা পিকনিকত যাব বিচাৰে কি এছপি মানিব লাগিব, আপোনালোকে এইখিনি এছপি মানিবই লাগিব। আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল। যদি চাই ভাল পালে লাইক এটা কৰিব আৰু আপোনালোকে ফ'ল' কৰিব পাহৰি নাযাব, নহ'লে আপোনালোকেও পৰিব পাৰে বিপদত। ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।